হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগত। এতিয়া হৈছে আপোনাৰ টাইম 12:25 আৰু মই এতিয়া ছোৱালীজনীক বহাই থৈ দিছোঁ। তাইক বহাই থৈ টিভি লগাই থৈ দিছোঁ, টিভি চাই আছে আৰু মই ওলাইছোঁ এতিয়া বাচন ধুবৰ কাৰণে। তাই ইমান উৎপাত দেখিছেনে? তাই অলপো থ'ব নোৱাৰি, দেখিছে? পৰিয়ে যাব তাইক কোলাত লৈ ৰিমট শেষ, টুকুৰা টুকুৰি কৰি দিলে ৰিমট পেলাই কেনে শেষ ৰিমট। মই কোলাত লৈ এই কৰিব লগা হৈছে, কোলাত লৈ হাতত এনেকৈ ধৰিছোঁ তাইক মই, আৰু মোৰ এইফালে ওলাই থৈ দিছোঁ ধুবৰ কাৰণে। মই এতিয়া ধুম, বাচন চাচন ধুম, এইবিলাক চব চাফা কৰিম, ঝাৰু চাৰু মাৰিম, কাপোৰ কানি ধুম। মই টুকুৰা টুকুৰি কৰি দিছোঁ, ক'ত বা কি লগাব লাগে এতিয়া গমো নাপাওঁ। এতিয়া যা, গোটেই ৰিমট টুকুৰা টুকুৰি কৰি দিছে। ক'ত কি লগাব লাগিব এতিয়া? এতিয়াতো ক'ত কি টিভি কি চাবা এতিয়া তুমি কোৱাচোন? ৰিমটটোত আৰে ৰিমট টুকুৰা টুকুৰি কৰি দিছে। ক'ত কিবা ৰিমট লগাব লাগে এতিয়া নাজানো। দে ৰিমটটো লগাই দিওঁ, দে বাচন ধুব যাব লাগে ৰে সোনা। কিয় ইমান উৎপাত কৰিছে ন? উৎপাত নিদিয়ে মোক বাচন চাচন ধুব যাবৰ কাৰণে। মই গা ধুই আহিলোঁ, গা ধুই আহি জাষ্ট সিন্দুৰখিনি লগাইছোঁ আৰু একো ক্ৰীম লগোৱা নাই মুখত। তাইক খুৱাবৰ কাৰণে ধৰিলোঁ আগে। তাইক যদি নোখোৱা দেৰি হৈ যাব, তাৰ ভোকো লাগিছে। তাইক খোৱা মানে মোৰ অৱস্থা কি দেখিছে? মুখখন বান্দৰৰ দৰে, গোটেই গা লেতেৰা। তাইকো গা ধুৱাই মোৰ একো লাভ হোৱা নাই। তাইক যেতিয়া খোৱা তেতিয়া মই আৰু গা ধুৱাব লাগেই। তাইক তিনিবাৰ তাইক গা ধুৱাব লাগে, তিনিবাৰ খোৱালেও তিনিবাৰ গা ধুৱাব লাগিব। দুবাৰ খোৱা দুবাৰ গা ধুৱাব লাগিব। মানে এনেকুৱা লেতেৰাকৈ খায় তাই। দূৰত থ'লেও মানে নিদিলে, যদি প্লেটখন নিদিওঁ একদম মানে কান্দি চিঞৰি দিব। हम सरकार के जो सुशासन এই আণ্টিজন আহিছিলে আমাৰ ঘৰত এনেই আৰু ফুৰিবৰ কাৰণে। আণ্টিজন আহি কেনে জাষ্ট বহিছিল মাত্ৰ, আৰু মোৰ ছোৱালীজনী আণ্টিজনীক দেখা পাই এনেকুৱাকৈ চিঞৰিছে যেন খেদি পঠিয়াব। আণ্টিজনী, মই শাহুমা, ছোৱালীজনী হাঁহি ধেমালি কৰি কেনেকৈ টাইমবোৰ গুচি যায় গমেই নাপালোঁ। সঁচাকৈ দেই, মানুহ কোনোবা ঘৰত আহিলে বা ঘৰত বেছি মানুহ থাকিলে হাঁহি ফুৰ্তি ধেমালি কৰি টাইমটো কেনেকৈ যায় আমি সঁচাকৈ গমেই নাপাওঁ, নহয় জানো? আপোনালোকৰ হয়নে এনেকুৱা? আহিলোঁ কিটচেনত, এতিয়া বহুত হাঁহি ধেমালি কৰিলোঁ। কিটচেনত ৰন্ধা বঢ়াটো কৰিবই লাগিব। আহিলোঁ ৰান্ধিবৰ কাৰণে, আহি দেখা পালোঁ কুকাৰতচোন মটৰ ভিজাই থৈছিলোঁ, ৰাতিপুৱাই পাহৰি গৈছিলোঁ মই। এইফালে ফাৰ্ষ্টে ভাবিলোঁ আগে মটৰখিনিকে ঘুগুনি বনাই লওঁ, তাৰপিছত ৰন্ধাৰ ফালে যাম আৰু মানে ৰাতি ৰান্ধিবৰ কাৰণে যাম আৰু। এতিয়া ঘুগুনিখিনি বনাই সকলোৱে খালোঁ। খাই লৈ এইফালে মায়ে আনিছে কচ মাছ ফ্ৰাই কৰিবৰ কাৰণে। আহি গ'লোঁ। ছোৱালী কাৰণে বাই বাই।